এভৰিৱান, আপোনালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে ভিডিঅ' দুখনত জেমেট্ৰি আৰু মেজাৰমেণ্টৰ টপিকখিনি আমি বিতংভাৱে আলোচনা কৰিছো, তাতে প্ৰয়োজনীয় সূত্ৰখিনি ডিসকাস কৰিছো। আমি এতিয়া এইখন ভিডিঅ'ৰ জৰিয়তে লাষ্ট 4 ইয়াৰ্ছত 5 ইয়াৰ্ছত আহা পেইড এক্সাম বিএড এন্ট্ৰেন্সত আহা কুৱেশ্যন বিলাক ডিসকাস কৰিম, লগতে আমাৰ সম্ভাৱনা থকা কুৱেশ্যন বিলাক আমি ইয়াতে ডিসকাস কৰিম। গতিকে ভিডিঅ'টো অতি প্ৰয়োজনীয় হ'ব, ভিডিঅ'টো সম্পূৰ্ণ চাব, লগতে সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিব যাতে নটিফিকেশনখিনি পাই থাকে। এতিয়া প্ৰথম কুৱেশ্যনটো আমি ডিসকাস কৰিম। 2017 চনত আহিছিলে প্ৰথম কুৱেশ্যনটো, 2017 চনত আহিছিলে 2017 চনত আহিছিলে এনেকুৱা কুৱেশ্যন আহি থাকে। 2017 চনত অহা কুৱেশ্যনটো হ'ল যে 65 ডিগ্ৰী কোণৰ পূৰক কোণটো হ'ব। আমি কনসেপ্টত আলোচনা কৰিছিলো যে দুটা কোণ যোগ কৰি যদি 90 ডিগ্ৰী হয় তাক কোৱা হয় পূৰক কোণ, আৰু যদি 180 ডিগ্ৰী হয় তাক কোৱা হয় সম্পূৰক কোণ। এটা কোণৰ মান 65 আছে, এটা কোণৰ মান কিমান আছে 65, আনটো কোণৰ মান কিমান হ'ব 25, তেতিয়াহে আমাৰ কিমান হ'ব 90 ডিগ্ৰী। গতিকে অপচন হ'ব 4। 2 পাই বাই 2 ৰ মান হ'ব, আপোনালোকে জানে যে পাই মান কিমান 180 ডিগ্ৰী, ডিগ্ৰী হিচাপে যেতিয়া আমি লিখিম 180 ডিগ্ৰী হয় পাইৰ মান, বাই 2 আছে, গতিকে আমাৰ কিমান হ'ব 90 ডিগ্ৰী। 2017 চনত আহিছিল, গতিকে অপচন হ'ব আমাৰ 90 ডিগ্ৰী। তিনি নম্বৰ প্ৰশ্নটো আমি আলোচনা কৰিম। 2019 চনত আহিছিলে 3 নম্বৰ প্ৰশ্নটো। আমি 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। চাওক, আৰ ব্যাসাৰ্ধৰ এটা গোলকৰ পৃষ্ঠকালি সূত্ৰটো হ'ল 2019 চনত আহিছিলে 2019 চনত আহিছিলে আৰ ব্যাসাৰ্ধৰ পৃষ্ঠকালি সূত্র। আপোনালোক সূত্ৰখিনি লাৰ্ণ কৰি ল'ব, সূত্ৰৰ পৰা যিকোনো এটা কুৱেশ্যন আহি থাকে। ব্যাসাৰ্ধ কিমান আছিল r, গোলকৰ পৃষ্ঠকালি সূত্র আছিল 4 পাই r স্কয়ার, অৰ্ধগোলকৰ আছিল পাই r স্কয়ার। গতিকে আমাৰ आंसर হ'ব অপচন এ। 4 নম্বৰ কুৱেশ্যনটো চাওক, সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ আন দুটা কোণৰ মাপ হ'ল, কুৱেশ্যন আকৌ পঢ়ি আছো, সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ আন দুটা কোণৰ মাপ হ'ল। সমকোণী সমদ্বিবাহু ত্ৰিভুজ, আমি জানো যে সমদ্বিবাহু ত্ৰিভুজৰ বিপৰীত কোণবোৰ কি হয়, বিপৰীত বাহু সমান বাহুৰ বিপৰীত কোণবোৰ সমান হয়, আৰু এটা কোণ 90 ডিগ্ৰী। তে এই দুটা কোণ সমান, আৰু ত্ৰিভুজৰ ভিতৰৰ অন্তঃকোণৰ সমষ্টি হ'ল 180 ডিগ্ৰী। 90 ডিগ্ৰী গুচি গ'লে 90 ডিগ্ৰী থাকে, আৰু 90 ডিগ্ৰী 2 ৰে হৰণ কৰিলে 45 পাওঁ। 90 ডিগ্ৰী যদি আমি 2 ৰে হৰণ কৰো কিমান পাওঁ 45 পাওঁ, 45 ডিগ্ৰী। গতিকে আমাৰ অপচন হ'ব 4, 45 ডিগ্ৰী। চাৰি নম্বৰ প্ৰশ্নটো আমি 5 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰ কটাকটি কৰি সৃষ্টি কৰা কোণ চাৰিটাৰ সমষ্টি কিমান? চতুৰ্ভুজৰ আপোনালোকে নিশ্চয় জানে যে চতুৰ্ভুজ কি হয়, যেতিয়া চতুৰ্ভুজে আপোনাৰ এনেকে কৰ্ণবোৰে কটাকটি কৰে, তেতিয়া ইহতে ভিতৰত যদি আমি কৰ্ণবোৰ সংযোগ কৰি দিও তেতিয়াহলে এনেকে এটা চতুৰ্ভুজৰ সৃষ্টি কৰে। এনেকে যদি সংযোগ কৰি দিও আন এটা চতুৰ্ভুজৰ সৃষ্টি কৰে। চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি হয় 360 ডিগ্ৰী। গতিকে কৰ্ণবোৰে কটাকটি কৰি 360 ডিগ্ৰী কোণ উৎপন্ন কৰে, অপচন হল 4। 6 নম্বৰ, এটা ত্ৰিভুজৰ ভূমি 15 cm আৰু উন্নতি 16 হলে ত্ৰিভুজটোৰ কালি কি হ'ব? চাওক, ত্ৰিভুজৰ কালি হ'ল হাফ ইনটু ভূমি ইনটু উন্নতি। 2 16 কেইবাৰ 8 বাৰ, 8 5 গুণ 40 ৰ শূন্য হাতত থাকিল 4, 8 1 গুণ 8 4 12, 120 কালিৰ কথা কৈছে, গতিকে সেন্টিমিটাৰ স্কয়াৰ, 120 সেন্টিমিটাৰ স্কয়াৰ, অপচন 1। 7 নম্বৰ প্ৰশ্নটো চাব। এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ মান 16 cm হলে ইয়াৰ কালি কি হ'ব? সমবাহু ত্ৰিভুজৰ বাহুৰ মান 16 cm। চাওক, সমবাহু ত্ৰিভুজৰ তিনটা বাহুৰ মান সমান হয়, আৰু সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰ হ'ল √3/4 বাহু স্কয়াৰ, বাহু স্কয়াৰ। গতিকে বাহুৰ মান 16,
স্কোয়ার ডাবল পূরণ কৰি দিয়ক 4 16 কেইবাৰ 4 বাৰ 4 আৰু 16 যদি পূৰণ কৰে 64 গতিকে 64 √3 কালিৰ কথা কৈছে সিএম স্কয়াৰ হ'ব গতিকে 64 √3 অপচন 2 8 নম্বৰ চাব এটা বৰ্গৰ বাহুৰ দিক 6.3 গতিকে বৰ্গটোৰ পৰিসীমা সূত্ৰ আছিল 4 ইনটু বাহু গতিকে 4 ৰে পূৰণ কৰি দিয়ক 4 3 গুণ 12 2 হাতত থাকিল 1 4 6 গুণ 24 আৰু 1 25 এটাৰ আগত দশমিক 25.2 অপচন হ'ব 2 9 নম্বৰ প্ৰশ্নটো চাব এটা বৰ্গক্ষেত্ৰৰ বাহুৰ যোগ 40 cm হলে ইয়াৰ কালি কিমান হ'ব বৰ্গৰ কালি সূত্ৰ আছিল বাহু স্কয়াৰ গতিকে 16 40 যদি আমি স্কয়াৰ কৰি দিও 4 ক স্কয়াৰ কৰিলে 16 ডাবল 0 160 40 স্কয়াৰ বৰ্গৰ কালি সূত্ৰ আছিল বাহু স্কয়াৰ গতিকে আমাৰ অপচন হ'ব 2 10 নম্বৰ প্ৰশ্নটো চাওক 8 ফুট দীঘল বৰ্গ এটা কৰ্ণৰ দিক বৰ্গৰ কৰ্ণৰ দিগৰ সূত্ৰ আছিল বাহু লগতে √2 ডাইৰেক্ট ফৰ্মুলা শৰ্ট ফৰ্মুলা বাহু √2 গতে 8 ফুট দীঘল বৰ্গ এটা কৰ্ণৰ দিক কিমান হ'ব বৰ্গৰ সব বাহু একে হয় গতিকে 8 √2 আৰু এটো কৰ পৰা পাইছো আপোনালোকে নিশ্চয় জানে পাইথাগোৰাছৰ উপপাদ্যৰ পৰা আমি পাইছো পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িম 11 নম্বৰ প্ৰশ্নটো চাব এটা আয়তৰ প্ৰস্থ হয় এটো প্ৰস্থ 3 cm আৰু কালি 18 cm স্কয়াৰ হলে ইয়াৰ দৈৰ্ঘ্য কিমান আমাক কি কৰিব লাগিব আয়তৰ কালি সূত্ৰ হল দিক পূৰণ প্ৰস্থ কালি কিমান দিছে 18 গতিকে আমি 3 ৰে 18 ক পূৰণ কৰিম 3 18 ত কেইবাৰ যাব 6 বাৰ দিক পূৰণ কি আছিল প্ৰস্থ ইকুয়াল 18 cm cm এতিয়া 3 18 কেইবাৰ যাব 6 বাৰ 6 3 গুণ 18 3 আৰু 6 পূৰণ কৰিলে আমি কিমান পাম 18 এতিয়া 12 নম্বৰ প্ৰশ্নটো চাওক আয়তৰ পৰিসীমা সূত্ৰটো হল আয়তৰ পৰিসীমা সূত্ৰ কি আছিল 2 * l + b প্লাস প্ৰস্থ গতি অপচন হ'ব 4 13 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 19 cm আৰু 6 cm আয়তৰ কালি কিমান হ'ব দিক প্ৰস্থ আমাক দিয়া আছে দিক দিয়া আছে 19 আৰু প্ৰস্থ দিয়া আছে 6 কালি হ'ব পূৰণ কৰি দিম আমি 6 9 গুণ 54 4 হাতত থাকিল 5 6 গুণ 6 5 11 114 cm স্কয়াৰ অপচন হ'ব আমাৰ 1 14 নম্বৰ 1.4 cm ব্যাসাৰ্ধৰ এটা বৃত্তৰ কালি হ'ব বৃত্তৰ কালি হল পাই r স্কয়াৰ পাই ৰ মান হল 22/7 r ইয়াতে কিমান আছে 1.4 হাত ইয়াতে কেইবাৰ যাব 0.2 বাৰ একত না যায় 14 0.2 বাৰ যাব 2 দ্বিগুণ 4 2 দ্বিগুণ 4 1.4 এটাৰ আগত দশমিক এটাৰ আগত দশমিক 4 4 গুণ 16 হাতত 1 16 একে 17 4 গুণ 4 4 গুণ 4 6 7 আৰু 4 11 এক হাতত থাকিল 1 5 একে 6 দুটাৰ আগত এটাৰ আগত আৰু এটাৰ আগত দুটাৰ আগত দশমিক 1 2 6.16 অপচন হ'ব আমাৰ 3 15 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম
এটা বৃত্তৰ পৰিধি 176 cm হলে ইয়াৰ ব্যাসাৰ্ধ কিমান হ'ব বৃত্তৰ পৰিধি সূত্ৰটো হ'ল 2 পাই r 176 2 পাই r 2 পূৰণ হৈ আছে ইফালে গলে হৰণ পাইৰ মান 22/7 176 ডিভাইড বাই 2 7 পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ 17 7 হৰণ হৈ আছে ইফালে গলে পূৰণ 22 পূৰণ হৈ আছে ইফালে আহিলে হৰণ এতিয়া 2 ইয়াতে কেইবাৰ যায় 2 17ত 2 17ত আমাৰ 8 বাৰ যায় 16 ইয়াতে 16ত 8 বাৰ 22 88ত কেইবাৰ যায় 4 বাৰ 7 4 গুণ 28 28 cm গতিকে আমাৰ অপচন হ'ব 4 28 cm 16 নম্বৰ এটা ঘনকৰ মুঠ পৃষ্ঠকালি 216 মিটাৰ স্কয়াৰ ঘনকটোৰ বাহুৰ দিশ হ'ব ঘনকৰ মুঠ পৃষ্ঠকালি আছে 6 ইনটু বাহু স্কয়াৰ এতিয়া আমাৰ এনসার 216 6 কেইবাৰ যাব 216 6 21ত কেইবাৰ 3 বাৰ 18 থাকে কিমান 3 36ত 6 বাৰ গতিকে বাহু স্কয়াৰ ইকুয়াল 6 স্কয়াৰ গতিকে আমাৰ বাহু কিমান হ'ব 6 মিটাৰ অপচন 4 6 মিটাৰ 17 নম্বৰ প্ৰশ্নটো হ'ল 5 cm ভূমি বিশিষ্ট এটা ত্ৰিভুজৰ লম্ব 2 cm হলে কৰ্ণৰ যোগ কিমান আমি সমকোণী ত্ৰিভুজক বা সমদ্বিবাহু ত্ৰিভুজক পাই থকা উপপাদ্য আমি পাইছিলো যে কৰ্ণ স্কয়াৰ ইকুয়াল ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ কৰ্ণ আমাৰ ওলাব লাগে ভূমিৰ মান হ'ল 5 আৰু লম্ব হ'ল 2 কৰ্ণ স্কয়াৰ স্কয়াৰ গুছি গলে ইফালে ৰুট 25 plus 4 root 29 cm root 29 cm option 4 18 number to চাব এটা সামান্তৰিকৰ কালি 50 cm স্কয়াৰ হলে যদি সামান্তৰিকৰ ভূমি 15 cm তেন্তে উন্নতি কি হ'ব আমি ভিডিওখনত ৰম্বাস সামান্তৰিক সকলোৰে কালিৰ সূত্ৰ আমি দি দিছো আপোনালোকে চাই লব ডেসক্ৰিপচনত লিংক দিয়া থাকিব আৰু কালি হল সামান্তৰিকৰ কালি হল যে সামান্তৰিকৰ কালি দিয়া আছে 50 আৰু কালি সূত্ৰ হল ভূমি ইনটু উন্নতি উন্নতি ইনটু ভূমি বা ভূমি ইনটু উন্নতি ভূমি হয় এতিয়া 50 ইকুয়াল উন্নতি কিমান আমাৰ উন্নতি ওলাব লাগে উন্নতি আমি ওলাম 5 5 কেইবাৰ যাব ইয়াতে 10 বাৰ গতিকে এনসার হ'ব আমাৰ 10 উন্নতি ইকুয়াল 10 90 number চাব 8 cm দিক আৰু 10 cm উচ্চতা যুক্ত আয়তীয় ঘনক এটাৰ আয়তন আমি কি ওলাম যে 8 cm আৰু 10 cm উচ্চতা যুক্ত আয়তীয় ঘনক এখনৰ আয়তন দিয়া আছে 560 আয়তন দিয়া আছে হলে ইয়াৰ কালি কিমান হ'ব 8 cm দিক আৰু 10 cm দিয়া আছে l দিয়া আছে ইয়াত আমাৰ কিমান 8 h দিয়া আছে 10 b আমি উলাই লম আয়তন দিয়া আছে lvh কিমান দিয়া আছে 560 l ৰ মান 8 h ৰ মান 10 আমি b উলাই লম এতিয়া 560 সব 00 ক্যান্সেল 8 ইয়াতে কেইবাৰ যাব 7 বাৰ 8 কেইবাৰ 7 বাৰ এতিয়া বিৰ মান 7 আমাক কি ওলাব লাগে কালি কালিৰ সূত্ৰ আছিল 2 into lv plus bh plus hl 2 into l ৰ মান কিমান l ৰ মান আমি 8 পাইছো 7 বিৰ মান কিমান 7 h ৰ মান কিমান 10 বিৰ মান আমি কিমান h ৰ মান কিমান 10 l ৰ মান আমি কিমান পাইছো 8 এতিয়া 2 into 8 7 are 56 plus 70 plus 80 2 into 70 আৰু 80 56 plus 70
প্লাস 80 70 আৰু 80 যদি যোগ কৰো তেনেহলে হৈ যায় 150 আৰু লগত আছে 50 2 into 206 2 7 গুণ 12 2 হাতত থাকিল 1 শূন্য হাতত 1 2 2 গুণ 4 412 আমাৰ অপশন হ'ব 3 20 নম্বৰ চাওক এটা বৃত্ত পৰিধি আৰু কালি সমান হলে বৃত্তটোৰ ব্যাসাৰ্ধ বেহ কিমান হ'ব ব্যাসাৰ্ধ নহয় বেহ আমি বৃত্তৰ কালিৰ সূত্ৰ জানো প্ৰশ্নটো আহি থাকে সচৰাচৰ কালিৰ সূত্ৰ হল পাই r স্কয়াৰ বৃত্তৰ পৰিধিৰ সূত্ৰ হল টুৱাইস পাই r পাই পাই ক্যান্সেল যাব এটা আর ক্যান্সেল কৰে r ইকুয়াল কি থাকিব 2 তে r ৰ মান যদি 2 হয় আমি জানো d ইকুয়াল টুৱাইস r গতিকে 2 into 2 आंसर হ'ব 4 একক আমাৰ অপশন হ'ব 1 গতিকে এইখিনি ভিডিওটো আছিল আপোনালোকে চাব বহুত প্ৰয়োজনীয় ভিডিও আৰু পৰৱৰ্তী ভিডিও আমি এলজেব্ৰা প্ৰস্তুত কৰিম গতিকে ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ